নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আপোনালোকে ইতিমধ্যে গম পায় যে পাৰ্লামেণ্টত এটা হুলস্থুল পৰিৱেশ চলি আছে আৰু এই হুলস্থুলীয়া পৰিৱেশৰ মাজে মাজে কিছু আইনো পাছ হৈ গৈছে, কিন্তু মূল যোনটো এটেনশ্যন ড্ৰ কৰিছে আপোনাৰ মিডিয়াত, ৰাইজে কিমানটো কনচাৰ্ণ বা আলোচনা হৈছে মই নাজানো। এয়া হ'লগৈ ৱাকফ বিল। আৰু ইমান এটা সংবেদনশীল বিষয় লৈ যেতিয়া পাৰ্লামেণ্টত হুলস্থুল হৈ আছে, চৰ্চা হৈ আছে এইটো লৈ, সেইটো মুহূৰ্তত কিন্তু আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া বিদেশ ভ্ৰমণত আছে। বেংকক যি কনফাৰেন্স হৈ আছিল, এইটো ইতিমধ্যে শেষ হ'ল। আপোনালোকে জানে, চব পেপাৰতো ফটো চটো আহিছে। তাত বাংলাদেশৰ কেয়াৰটেকাৰ চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছ, তেখেতৰ লগত তেওঁ খুব একদম হেণ্ডশ্বেক এনেকৈ হেণ্ডশ্বেক কৰি আছে, হাতখন এৰিবলৈ নাই আৰু একদম জবৰদস্ত হেণ্ডশ্বেক। আৰু এই যে প্ৰভাগাণ্ডা যে হৈ আছে যোৱা 11টা বছৰ, যে হিন্দু নেকি সংকটত, আৰু বিশেষকৈ যোৱা বছৰ 24 আগষ্টৰ পৰা বাংলাদেশত ঘটনা হোৱাৰ পিছত তেতিয়াতো আৰু একদম খুব হিন্দু সংকটত আছে, আগৰম বাগৰম কিবা কিবি চলি আছে। এতিয়া চিম্পলি কওকচোন বাৰু, মই পলিটিক্স চব বাদ দিছোঁ। এনেই আপোনালোকক সুধিলে কয় না আমি পলিটিক্স নুবুজোঁ। পলিটিক্স নুবুজোঁ বুলি ক'লে চবেই চব পলিটিক্স বুজে। সেইকাৰণে বতৰ যিমান বেয়া হওক যি হওক, একদম পূৰা লাইন লগাই ধাপা ধাপ গৈ ভোট চোট দিয়ে। কোনোবাই কৈ দিয়ে যে আপোনাৰ লংকাত যি যায় সিয়ে ৰাৱণ। এই চব কথা পাতি লাভ নাই, চবেই পলিটিক্স কৰি আছে। কোনোবাই ঝাণ্ডা লৈ কৰিছে, কোনোবা বিনা ঝাণ্ডাত কৰিছে। কিন্তু বিনা ঝাণ্ডাত যিবিলাক ৰাজনীতি কৰি আছে, সেইবিলাক ঝাণ্ডাৱালা ৰাজনীতিবিদতকৈও বহুত ভয়ংকৰ বুলি মই সদায় কৈ আছোঁ আৰু আগতে ক'ম, আৰু আপোনালোকে নিশ্চয় এইবিলাকৰ অনুভৱ কৰিব, প্ৰমাণো পাব। কথাটো হ'লগৈ এনেকুৱা, ধৰি লওক একদম সাধাৰণভাৱে মই কৰিছোঁ যে আপোনাৰ নিজৰ জাতৰ মানুহ, আপোনাৰ নিজৰ পৰিয়ালৰ মানুহ, কাৰণ মোদীটো আপোনাৰ হিন্দুৰ হৃদয়ৰ সম্ৰাট নহয় জানো, যিটো কোৱা হৈছে, যিটো প্ৰজেক্ট কৰা হৈছে। বাংলাদেশত হিন্দুৰ ওপৰত জুলুম হৈছে, আৰু সেইটোক লৈ দেখোন ডোনাল্ড ট্ৰাম্পে সেইটো বক্তব্য ৰাখিলে, আৰু সেইটোত ক্লিক কৰি তাত যিবিলাক আমাৰ ইণ্ডিয়ান এনআৰআই আছে তাত ভোট পাবলৈও তেওঁ সক্ষম হ'ল। আৰু ইণ্ডিয়াতো যোৱা 11 বছৰ হিন্দু সংকট মে হে এইবিলাক কৰিবই আছে, তেওঁলোকে আছে। আৰু 10 বছৰ কমপ্লিট হোৱাৰ পিছত চৰকাৰখন যেতিয়া চেঞ্জ হোৱা নাই, তো গতিকে যি খুচি এতিয়া তাকেই কৰিব। আৰু ভাৰতবৰ্ষৰ এইটো হিন্দু নহয়, হিন্দু মুছলমান খ্ৰীষ্টান চবেই এইটোৰ কাৰণে প্ৰায়শ্চিত্ত কৰিব লাগিব, চিধা চিধি কথা। 10 বছৰ বহুত এটা লং পিৰিয়ড। তাৰ পিছতো যেতিয়া ঠিক হোৱা নাই, তো আমি কৰিবলৈ একোৱে নাই। তো বিলৰ ওপৰত আমি ছেপাৰেটলি এপিছ'ড কৰিম। আৰু এইটো ক'ব লগা সেইটো কাৰণে হৈছে কাৰণ ইয়াৰ লগত অসমৰ সম্পৰ্ক আছে। কাৰণ বাংলাদেশী বিতৰণ, বিদেশী বিতৰণ, বাংলাদেশী, এই কথা বতৰাবিলাকতো এতিয়ালৈকে আমাৰ আছেই। আপোনালোকে আৰু গম পায় যে ইতিমধ্যে 28,000 কোচ ৰাজবংশীয় মানুহক এই টাইটেলৰ এটা মিল আছে বোলো, এইটো অজুহাতত 28,000 কোচ ৰাজবংশী মানুহক কিন্তু বেকডোৰেৰে আপোনাক ভাৰতীয় বনোৱাৰ কামটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰে ইতিমধ্যে কৰিছে। কিন্তু ৱাকফ বিলক লৈ আমি দেখিছোঁ, বিশেষকৈ অসমত, ৱেষ্ট বেংগলৰ পজিশ্যনটো কেনেকুৱা মই নাজানো বাৰু, অসমত আপোনাৰ হিন্দু বঙালী একদম বিৰাট উৎফুল্লিত, আৰু বিৰাট ডাঙৰ কিবা এটা হৈ গ'ল। কিন্তু একোডাল হ'বলৈ নাই। 3 তালাক গ'ল, একোডাল নাই হোৱা। 370 একোডাল নাই হোৱা। কামৰ কাম একোৱেই নাই হোৱা। ভাবি আছে না আমি একদম আৰে ভাই, হিন্দু বাঙালী তহঁতৰ কি হ'ল? তহঁতৰ ইমান ফূৰ্তি কৰিবলৈ কি আছে? এতিয়া সাধাৰণতে ৰাজবংশীসকল ৰায় লিখা মানুহ বেছি। তো এইটোক এটা মিল আছে, সেইটো কাৰণে। যেনেকৈ মই বাংলাদেশী হয় না দেশী হয়, এইটো আপুনি কেনেকৈ গম পাব? মই ৰঞ্জন চৌধুৰী অসমৰ টাইটেল, অল ইণ্ডিয়া টাইটেল, এইটো বাংলাদেশৰো টাইটেল। মোক কি সেইটোৰ পৰা পৰিত্ৰাণ দিয়া হ'ব নেকি? সমুজল ভট্টাচাৰ্যৰ দেউতা আমাৰ দেশৰ স্বাধীনতা সংগ্ৰামী নাছিলে, কিন্তু মোৰ দেউতা
স্বাধীনতা সংগ্ৰামী আছিলে, নগাঁও চাহেবক মাৰিছিলে, জেল খাইছিলে। গতিকে সমুজ্জ্বলতকৈ মই ডাঙৰ খিলঞ্জীয়া। কিন্তু এতিয়া নটিচ কি সমুজ্জ্বল ভট্টাচাৰ্যক পঠিয়াব পাৰিব নেকি ফৰেইন মানে ট্ৰাইব্যুনেলছৰ ফৰেইন ট্ৰাইব্যুনেলছৰ যোগেদি অসম চৰকাৰে 28,000 কোচ ৰাজবংশী মানুহক কিন্তু নিস্তাৰ দিলে। আৰু ইতিমধ্যে মানে লক্ষাধিক হিন্দু বাঙালি এই NRCৰ ঝামেলাত আছে, ডি ভোটাৰৰ ঝামেলাত আছে, আৰু ডিটেনশ্যন কেম্পততো আছেই, ট্ৰাইব্যুনেলতো কেছ আছে। তো এইসকলক যে দিয়া নাই, সেইটো কাৰণে হিন্দু বঙালী যিবিলাক দালাল আছে, যিবিলাক নেতা আছে, যিবিলাক দল সংগঠন আছে, তাহাঁতি মাত পাতিব নেকি? সম্ভাৱনা কম। সময় ক'ব, সময় কি ক'ব, এতিয়া যিমান এই 26ৰ ইলেকশ্যন আহি আছে, পেকেট টেকেট পাই গ'লে হ'ল আৰু। এটা ইনডাইৰেক্টলি সেইটো কৰিছে। সেইটোক লৈ বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কিবা ৰিয়েকশ্যন আছে নেকি? আমাৰ হাতত কিন্তু এতিয়ালৈকে কোনো নাই। যি বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনে এটা সময়ত কৈছিলে বাংলাদেশৰ ঘটনা হোৱাৰ পিছত যে এটা ছেপাৰেট, যিটো বিজেপিৰ এজেণ্ডা, ছেপাৰেট হিন্দু ৰাষ্ট্ৰ, অৰ্থাৎ বাংলাদেশ আৰু ৱেষ্ট বেংগলৰ কিছু পাৰ্ট বা অসমৰ কিছু পাৰ্ট লৈ এটা কৰা। তেওঁলোকে এতিয়া মাত মতা নাই কেলে? কাৰোবাক দিছে, যি দেখি হয় তাক জবৰদস্তি বিদেশী বনোৱা হ'ব, ডিটেনশ্যন কেম্পত ৰখাই আপোনাৰ নৰকৰ যন্ত্ৰণাত মানে ভুগি থাকিব, এইটোতো হ'বই নোৱাৰে, এইটো অমানৱীয় কথা। কিন্তু সেই ট্ৰাইব্যুনেলৰ কেছততো হিন্দু বঙালীও আছে। সেইটো ক্ষেত্ৰতো মইতো কাৰণ মই কোচ ৰাজবংশী বা হিন্দু বঙালী বা বিহাৰী মই কাৰো নহয়। মই মানৱতাৰ কাৰণে যি কৰিব লাগে, যেতিয়া যিবিলাক ইছ্যু লৈ আলোচনা কৰিব লাগে, মই সেইটো কৰিম। এতিয়া বাংলাদেশত যেতিয়া পাকিস্তানৰ তেতিয়া তদানীন্তন মানে ইউনাইটেড আকৌ পাকিস্তান, যেতিয়া তাৰ হিন্দুৰ ওপৰত জুলুম হৈ আছিলে নহয়, আপোনালোকে মনত পৰেনে? বা গদি মিডিয়া বা RSSে ক'ব পাৰিবনে যে সেইটো সময়ত এতিয়া ৰিচেণ্টলি বেংককৰ এই কনফাৰেন্সত যি মানে একদম হেণ্ডশ্বেক কৰি আছে, জবৰদস্ত, মানে এৰিবলৈ নাই, মানে ইমান বন্ধু। এইটো কওকচোন, সঁচাকৈ নৰেন্দ্ৰ মোদী মানে হিন্দুৰ কাৰণে কনচাৰ্ণ নে? মই যোনটো যোৱা 11 বছৰ কৈ আছোঁ যে এইটো ভেকু ভাওনা, এইটো ড্ৰামাবাজি হয়। তেওঁ কনচাৰ্ণ হ'লে তেওঁ অলপ গম্ভীৰ থাকিলে হয়, অলপ এই ধৰণৰ তেওঁৰ টোটাল পশ্চাৰটো বেলেগ হ'লে হয়। আপুনি মোৰ পৰিয়ালৰ মানুহক মাৰিব, মোৰ বিৰাদৰিক মানুহক মাৰিব, জুলুম কৰিব, আৰু মই আপোনাৰ লগত কৰ্মবৰ্ধন কৰি থাকিম, একদম হাঁহি থাকিম, ফটো উঠাম। আজি চাওক অসমৰ চব পেপাৰবিলাকতে আছে জইণ্ট ফটো। এইটো কি হৈ আছে? তাৰপিছতো যদি হিন্দু বঙালী নহয়, এজ এ হ'ল হিন্দু যদি জাগি নুঠে, কোনে বচাব কওকচোন? ভগৱান শিৱ আহিলেও বচাব নোৱাৰে। কিন্তু তাত দেখা গৈছে হিন্দু সংকটত বুলি কোৱা হৈছে, কিন্তু যি মহম্মদ ইউনুছৰ চৰকাৰ বাংলাদেশত হিন্দুৰ ওপৰত জুলুম কৰি আছে, তেওঁৰ লগত কিন্তু একদম মানে বন্ধুত্বপূৰ্ণ এটা দেখুৱাইছে। কোনোবা আৰু চামচাগিৰি কৰি ক'ব না এইটো এটা ষ্ট্ৰেটেজি, সেইবিলাক ষ্ট্ৰেটেজি নহয়, সেইটো ষ্ট্ৰেটেজি হ'বই নোৱাৰে। ইন্দিৰা গান্ধী কেতিয়াবা কৰিছিলে নেকি? নাই কৰা। ইন্দিৰা গান্ধী কেতিয়া কোৱা নাই যে মোৰ 56 ইঞ্চিৰ বুকু। তো তেওঁৰ যে 56 ইঞ্চিৰ বুকু, সেইটো সেই লাষ্ট মিটিঙত সেইটো কৰিব লাগিছিলে। আৰু তাতকৈও ডাঙৰ কথাটো হ'ল সেইবিলাক কৰাৰতো কোনো দৰকাৰ নাই। কোনে পৰামৰ্শ দিয়ে? অৱশ্যে তেওঁতো কাৰো পৰামৰ্শ নুশুনে, নিজে গুচি যায়। তেওঁ নিজে বিদেশ মন্ত্ৰী, আৰু বিদেশ মন্ত্ৰী এই জয়শংকৰৰ সেই পোষ্টটো বাদ দিলে হ'লতো। মিছাকৈ আমাৰ অপচয় আছে। তেওঁ দেখিছোঁ যিটো সময়ত ৱাক্ফ বিলক লৈ এটা উত্তপ্ত পৰিস্থিতি দেশত পাৰ্লামেণ্টত, বেলেগ বিষয় লৈ আলোচনা হোৱা নাই, প্ৰধানমন্ত্ৰী কোনো খা খবৰ নাই, আৰু বেটিং কৰি আছে কোনে? অমিত শ্বাহ। এনেকৈ নহ'ব। তেতিয়াহ'লে অমিত শ্বাহকে বনাই দিয়ক, অমিত শ্বাহ দেশৰ প্ৰধানমন্ত্ৰী বনাই দিয়ক, আৰু নৰেন্দ্ৰ মোদীক ফৰেইন মিনিষ্টাৰ বনাই দিয়ক। কাৰণ তেওঁতো বছৰটোৰ অধিকাংশ সময় ফৰেইনতে থাকে। তেওঁতো এতিয়ালৈকে মণিপুৰ যাবলৈ সময় পোৱা নাই। তেওঁ ফৰেইন মিনিষ্টাৰ হিচাপে থাকক। গতিকে এই যে এটা প্ৰক্ৰিয়া চলি আছে, এইটো ঠিক হোৱা নাই। আৰু সেইটোৰ প্ৰতি কিন্তু যিবিলাক বিশেষকৈ হিন্দু বাঙালী মানুহ আছে, মই সংগঠনবিলাকতো বিক্ৰী কৰিলোঁ, সেইবিলাকৰ কথা মই ক'ব খোজা নাই। হিন্দু বাঙালীবিলাক বা ডিটেনশ্যন কেম্পত বা এই আপোনাৰ ফৰেনাৰ্ছ ট্ৰাইব্যুনেল যিবিলাক কেছত উলমি আছে নহয়, তাহাঁতি তেওঁলোক প্ৰতিবাদটোত সোচ্চাৰটো কৰক, নহ'লে আপোনালোকক কোনে বচাব কওকচোন?
মই খালি আপোনালোকক সজাগ কৰাৰ কাৰণে মই ইউটিউবত মোৰ ভিডিঅ'ত এই কথাখিনি আগবঢ়াই থাকিম, কিন্তু আপোনালোকৰ যোনটো দায়িত্ব কৰক, নহ'লে কিন্তু সেই 2047 যোনটো সপোন দেখা আছে বিশ্বগুৰু হোৱাৰ, এইটো কিন্তু তেওঁ মোদীয়ে মস্তি কৰি থাকিব, মছৰুম খাই খাই 2047লৈকে জীয়াই থাকিব, ফূৰ্তি কৰিব, হিন্দু ভাৰ্মে যায়। কাৰণ এই কাশ্মীৰী পণ্ডিতক লৈ বহুত ৰাজনীতি হ'ল, কিন্তু কাশ্মীৰী পণ্ডিতৰ এতিয়ালৈকে সমস্যাৰ সমাধান হোৱা নাই, আৰু হিন্দুৰো সমস্যা সমাধান নহয়। যেতিয়ালৈকে হিন্দু সজাগ নহয় তেতিয়ালৈকে কোনো বচাব নোৱাৰে। কিন্তু আপোনালোকক এটাই ৰিকুৱেষ্ট, আমি এইবিলাক খুব সংবেদনশীল বিষয়টো আলোচনা কৰোঁ, কাকো আমি এৰিবলৈ নাই। তো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব। আৰু যদি সঁচাকৈ হিন্দুক আপুনি ভাল পায়, এইটো আপোনাৰ এই মাজে মাজে আহি থাকে নহয় যে আপুনি 11জনক শ্বেয়াৰ কৰক, মই এইবিলাক নকওঁ। কমচে কম আপুনি একজনক হওক আপুনি শ্বেয়াৰ কৰক এই ভিডিঅ'টো, যে হিন্দু সংকটত বুলি এফালে কৈ আছে, কিন্তু হিন্দুৰ সংকট লৈ আদৌ না বিজেপি না নৰেন্দ্ৰ মোদীৰ কোনো কিন্তু এইটো লৈ কনচাৰ্ণ নহয়। এতিয়া জল পটপট হৈ গৈছে। আপোনাৰ পৰিয়ালৰ মই একেটা কথা আকৌ ক'বলৈ বাধ্য হৈছোঁ, তাৰমানে কালি যদি আপোনাৰ ফেমিলিৰ মানুহৰ লগত কোনোবাই জুলুম কৰে, ধৰি লওক মই যদি জুলুম কৰোঁ, ৰঞ্জন চৌধুৰী জুলুম কৰে, আপোনালোকেতো মোদী ভক্ত হয়, আপোনালোকৰ ক'ৰবাত লগ পালে কিন্তু আপোনালোকে হাঁহি মাতি মোৰ লগত কথা পাতিব, মোৰ ওপৰত কোনো ধৰণৰ প্ৰতিশোধমূলক কাৰবাৰ নকৰিব। আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ।